Hey, back to the channel. এইটো আপোনাৰ ৰাইচ মিল হয়, মিনি ৰাইচ মিল, ডাবল ফিটাৰ সিঙ্গল কম্বাইনৰ, ঠিক আছে। ইয়াত আপুনি ডাবল কম্বাইনৰ মেচিন ল'ব পাৰে। সবতছে বেষ্ট ৰাইচ মিল যদি আপুনি আমাৰ অসমত চাই, সানাগ্ৰই সবতছে বেষ্ট হয়। সানাগ্ৰৰ মেচিন কিয় বেষ্ট বা কিয় আপুনি পাৰচেজ কৰিব লাগে, মই কেইটামান আপোনাক পইণ্ট কৈছোঁ, ঠিক আছে। প্ৰথমটো হ'ল ইয়াৰ আপোনাৰ জিৰ' মেইনটেনেন্স। সানাগ্ৰৰ মেচিনত কোনো মেইনটেনেন্স নাথাকে, ডাবল জালি থাকে, এখন জালি বেয়া হ'লেও আন এখনে আপোনাৰ কাম কৰে। আৰু ছেকেণ্ডটো হ'ল কোৱালিটি আৰু প্ৰডাকশ্যন। ইয়াৰ যোনটো কোৱালিটি হয় সেইটো বাকীবিলাক যিবিলাক মেচিনে আপুনি দুটা টাইমত চাউলটো যোনটো প্ৰডিউচ কৰে সেইটো সানাগ্ৰৰ মেচিনে এটা টাইমতে প্ৰডিউচ কৰে। আপুনি চেক কৰক ওৱান টাইমত যোনটো চাউলৰ প্ৰডিউচ হৈছে, ঠিক আছে। সেইকাৰণে যাৰ কাৰণে ইয়াৰ হাইলি প্ৰডাকশ্যন হয় পাৰ আৱাৰ, যিহেতু দুটা টাইম দিব নালাগে, এটা টাইমতে ইয়াৰ হাইলি প্ৰডাকশ্যন হয়। কোৱালিটি আৰু প্ৰডাকশ্যনৰ কাৰণে সানাগ্ৰৰ মেচিন চবতছে বেষ্ট হয়। আৰু থাৰ্ডটো হৈছে হ'ল মটৰটো একে ব্ৰেণ্ডেড সানাগ্ৰৰ মটৰে যায় আৰু এইটো 100% পিয়ৰলি কপাৰৰ হয়, য'ত আপোনাৰ বেয়া হোৱা কোনো চান্সে নাই আৰু 1 year ৱাৰেণ্টি থাকে, ঠিক আছে। ধানৰ পৰা চাউল ওলোৱা যোনটো স্পীড চবতছে বেছি আপোনাৰ সানাগ্ৰৰ মেচিনতে হয়। আৰু আপুনি কিছুমান মেচিনত নাম মেনশ্যন নকৰোঁ, মেক্সিমাম মেচিনত ডাবল টাইমতহে এইটো ফিনিছ চাউল ওলায়, যোনটো সানাগ্ৰৰ মেচিনত ওৱান টাইমতে ওলায়, ঠিক আছে। আপুনি চাউলৰ কোৱালিটি চেক কৰক। চাউলটো যোনটো মেকিং প্ৰচেছ সেইটো দেখাই দিছোঁ, লাইভ মেকিং প্ৰচেছ। এইটো আপোনাৰ পলিচাৰ হয়, পলিচাৰ যে নাথাকিব সেইটো নাই, পলিচাৰ থাকিব। ছিংগল ওৱান টাইমতে যদি ইমান আপোনাৰ ভাল হয়, ছেকেণ্ড টাইম আপোনাৰ দিয়াৰ কোনো প্ৰয়োজনেই নাই। ধানৰ পৰা চাউল ওলোৱা যোনটো স্পীড হয় সেইটো ইয়াতকৈ আপুনি বেছিকৈও ৰাখিব পাৰে, এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে কিমানটো হিচাপত আপুনি ৰাখিব পাৰে, ঠিক আছে। মটৰ থাকিব ইয়াত 3 HP মটৰ থাকিব আৰু 4.5 HPও থাকিব। মটৰত আপোনাৰ 1 year ৱাৰেণ্টি থাকে হ'ল মেচিনৰ লগতে। আৰু এইটো আপোনাৰ ডাবল ফিটাৰ হ'ল। মেক্সিমাম মেচিনত আপোনাৰ ছিংগল ফিটাৰ থাকে। ছিংগল ফিটাৰত কি হয়, সোনকালে মটৰটো প্ৰেছাৰ পৰে, সোনকালে বেয়া হৈ যায়, বাট ডাবল ফিটাৰত সেইটো নহয়। আৰু এইটো আমাৰ পিয়ৰলি ঘৰুৱা কাৰেণ্টত হয়, ছিংগল ফেজ 220 ভল্টত। এক্সট্ৰাকৈ আপুনি কমাৰ্চিয়েল ল'ব নালাগে। মই যদি আপোনাক কওঁ যে ৰাইচ মিল যদি লয়, ধান বন্ধা মেচিন লয়, মই প্ৰেফাৰ কৰোঁ সানাগ্ৰৰ মেচিনে লওক। এইটো আপোনাৰ লং টাইমৰ বাবে আপুনি ইউজ কৰিব পাৰে। বাকীবিলাক মেচিনক মই একেবাৰে প্ৰেফাৰ নকৰোঁ, ঠিক আছে। আৰু ইয়াত আপোনাৰ প্ৰডাকশ্যন বেছি হয়, পাৰ আৱাৰ আপোনাৰ 220 কেজিৰ পৰা 240 কেজিলৈকে পাৰ আৱাৰ আপুনি প্ৰডাকশ্যন কৰিব পাৰে। ইয়াতকৈ আপুনি বেছিও পাৰে, আৰু সেইটো আপোনাৰ ধানটোৰ ওপৰতো ডিপেণ্ড কৰে, হয়তো ইয়াতকৈ অকণমান কমো হ'ব পাৰে। মই জাষ্ট সেইটো আপোনাক দেখাই দিছোঁ, লাইভ মেকিং প্ৰচেছটো দেখাই দিছোঁ। মেক্সিমাম মেচিনত মই নাম মেনশ্যন নকৰোঁ, ইয়াত ডাবল টাইমত আপোনাৰ সেইটো ফিনিছ হয়, যোনটো সানাগ্ৰৰ মেচিনত ওৱান টাইমতে হয়, ঠিক আছে। আৰু আমাৰ অসমত চবচে বেছি চেল সানাগ্ৰৰ মেচিনে হয়। ইয়াত আপোনাৰ ডাবল কম্বাইনত পাব, য'ত মছলা জাতীয় যিখিনি আপুনি গোটেইখিনি আপুনি বনাব পাৰিব, মানে আপুনি মিহি কৰিব পাৰিব। আৰু আপোনাৰ এটাত আপুনি ছিংগল আপোনাৰ চাউল কৰিব পাৰিব, যেনেকৈ এইটো আপুনি ছিংগল কম্বাইনত ৰাইচ মিল হয়। আৰু সানাগ্ৰৰ মেচিনৰ প্ৰাইচটো বেলেগ মেচিনৰ কম্পেয়াৰত চবতছে বেছি কম হয়, আৰু ইয়াৰ কোনো মেইনটেনেন্স নাই বেলেগ মেচিনৰ কম্পেয়াৰত। আপুনি লং টাইমৰ বাবে ইউজ কৰিব পাৰে। আমাৰ ওচৰত আপুনি অল টাইপৰ মেচিন পাব, ইণ্ডাষ্ট্ৰিয়েল মেচিন। যদি লাগে আপুনি যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আমাৰ অফিচ আছে আপোনাৰ যোৰহাট মেইন টাউনত। চ' আজিলৈ ইমানে। টিল দেন ষ্টে টিউন। জয় অসম।